নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ' এটা স্বাগতম জনালো আজিৰ ভ্যাকেন্সিৰ ডিটেইলছখিনি মই আপোনালোকৰ মাজলৈ আগবঢ়াব চেষ্টা কৰিম চাই যাব ভিডিঅ'টো সম্পূৰ্ণ চাব স্কিপ নকৰিব নহলে আপোনালোকে বুজি নাপালে পিছত কমেন্ট কৰে বহুতে যে কেনেকৈ এপ্লাই কৰিম কি কৰিম বুলি তো আপোনালোকে অলপমান 5 মিনিটৰ ভিডিঅ'টো ধৈৰ্য সহকাৰে চাওক বুজি পাব গুটেখিনি প্ৰথমটো ভ্যাকেন্সি ট্ৰেভেল এজেন্সিৰ পৰা আহিছে ফিমেল ষ্টাফৰ ভ্যাকেন্সি দুটা ভ্যাকেন্সি আছে ইয়াত এটোৰ কাৰণে আপোনালোকৰ হেভিং ফুল স্কিল অন ইংলিশ এণ্ড হিন্দী স্পিকিং ইয়াতে কোৱালিফিকেশনৰ কথা একো কোৱা নাই কিন্তু ইংলিশ আৰু হিন্দী স্পিকিং যদি ভাল হয় আপোনালোকৰ এপ্লাই কৰিব পাৰে মানে 12 পাছও এপ্লাই কৰি চাব পাৰে কিন্তু এনে সাধাৰণতে গ্ৰেজুৱেচন বিলাকক আপোনালোকৰ প্ৰিফাৰেন্স দিব কিন্তু 12 পাছ যদি কোনোবাই কৰি থৈছে আৰু ইংলিশ আৰু হিন্দী ভালকে ক'ব জানে তেওঁ ইন্টাৰভিউৰ কাৰণে মাতাৰ চান্স আছে সো এপ্লাই কৰিব পিছৰটো বেক অফিস এসিস্ট্যান্ট এটা পোষ্ট আছে এটোৰ কাৰণে কম্পিউটাৰ নলেজ ভাল হ'ব লাগিব আপোনালোকৰ আৰু কোৱালিফিকেশন হাই সেকেন্ডাৰী বা গ্ৰেজুৱেচন কৰা হলে হ'ব আৰু ইয়াতে দিয়া আছে হ্যান্ডসাম স্যালাৰি উইল বি অফাৰ্ড ফৰ এক্সপেৰিয়েন্স ক্যান্ডিডেট যদি বেছি এক্সপেৰিয়েন্স থাকে তেতিয়া হলে ভাল স্যালাৰি পাব ইন্টাৰেষ্টেড হলে আৰু কিবা যদি ডাউট থাকে সুধিব লগিয়া তেতিয়া হলে কন্টাক্ট নম্বৰ দিয়া আছে ইয়াতে মেইলও দিয়া আছে আপোনালোকে যেনেকৈ বিচাৰে এপ্লাই কৰি ল'ব পিছৰ ভ্যাকেন্সিটো 7 সিস্টাৰ ডেভেলপমেন্ট এসিস্ট্যান্টৰ পৰা আহিছে গুৱাহাটী পোষ্ট আহিছে ইয়াতে এক্সিকিউটিভ ট্ৰেইনিং স্যালাৰি দিয়া হ'ব পাৰ মান্থ আপোনালোকৰ 27000 আৰু ইয়াৰ এজ লিমিট হ'ব 27 ইয়াৰ্স এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি মই কৈ দিছো গুটেখিনি মই পঢ়ি নেদো ভিডিঅটো বেছি দীঘল হৈ যাব আপোনালোকৰ অকল কোৱালিফিকেশন কি লাগিব সেই ডিগ্ৰী খিনি মই কৈ দিছো বিএসসি এগ্ৰিকালচাৰ যদি কৰা আছে এপ্লাই কৰিব পাৰিব এটো বিভিএসসি এটো ব্যাচেলৰ অফ ভেটেৰিনাৰী সায়েন্স হয় আৰু এটো বিএফএসসি বা বিটেক যদি কৰা আছে এপ্লাই কৰিব পাৰে আৰু লগতে পোষ্ট গ্ৰেজুৱেট যদি আছে কাৰোবাৰ এমএ এমবিএ বা এমএসসি যদি কৰা আছে এমএফএসসি এমকম আৰু এমসিও যদি আছে কাৰোবাৰ আৰু লগতে 50% মাৰ্কস যদি আছে এপ্লাই কৰিব পাৰে আৰু 45% মাৰ্কস এসসি এসটি আৰু ওবিসি সকলৰ কাৰণে হ'ব ইয়াতে দিয়া আছে ওমেন ক্যান্ডিডেট আর এনকারেজ টু এপ্লাই ওমেন সকলক আগতে প্ৰিফাৰেন্স দিব গতিকে যিসকল ওমেন বা ফিমেল আছে তেওঁলোকে এপ্লাই কৰিব তেওঁলোকৰ কাৰণে এটো ভাল সুবিধা পিছৰ ভ্যাকেন্সিটো এসএলএম কোঅৰ্ডিনেটৰ ভ্যাকেন্সি ইয়াতে স্যালাৰি আপোনালোকৰ 5 বছৰৰ যদি এক্সপেৰিয়েন্স আছে বা বেছি আছে 30000 টকা দিব 3 বছৰ হলে আপোনালোকৰ 25000 টকা স্যালাৰি পাব আৰু 3 পৰা 5 বছৰৰ ভিতৰত যদি এক্সপেৰিয়েন্স আছে 25000 টকা পাব আৰু 2 বছৰৰ পৰা 3 বছৰৰ ভিতৰত হলে 20000 পাব আৰু যদি একো এক্সপেৰিয়েন্স নাই জিৰো একদম ফ্ৰেছাৰ হয় 15000 টকা স্যালাৰি দিব আপোনালোকক এলিজিবিলিটি খিনি হল ব্যাচেলৰ অফ সায়েন্স বিএসসি কৰা হ'ব লাগিব যদি বিএসসি পাস কৰা হয় তেতিয়া হলে প্ৰিফাৰেন্স দিব আৰু লগতে এগ্ৰি আৰু বটানী ব্যাকগ্ৰাউণ্ডৰ পৰা যদি হয় তেতিয়া হলে প্ৰিফাৰেন্স দিব আৰু ইয়াতো এইটো পোষ্টটো আপোনালোকৰ ওমেন ক্যান্ডিডেটক আগতে প্ৰিফাৰেন্স দিব ইয়াত দিয়া আছে ওমেন ক্যান্ডিডেটস আৰ এনকাৰেজ টু এপ্লাই কেনেকৈ এপ্লাই কৰিব চাওক নিজৰ যিখন সিভি আছে সেইখন আপডেট কৰি লব ভালদৰে আপডেট কৰাৰ পিছত সিভি খনৰ লগতে নিজৰ যিখিনি সাৰ্টিফিকেট আছে কোৱালিফিকেশনৰ সাৰ্টিফিকেট সেইখিনিও পাৰিলে এটা পিডিএফত একেলগ কৰি লব লৈ কিনে এইটো মেইলত বায়োডাটা পঠিয়াই দিব এইটো মেইল হয় আৰু মেইলটোৰ সাবজেক্ট লাইনত লিখি দিব এপ্লিকেশন ফৰ দা পোষ্ট অফ যদি কোঅৰ্ডিনেটৰৰ কাৰণে আৰু কোঅৰ্ডিনেটৰ লিখিব আৰু যদি এক্সিকিউটিভ ট্ৰেইনিং কাৰণে কৰে এক্সিকিউটিভ ট্ৰেইনিং বুলি দিব shortlisted candidate will get information by phone or email for further process আপোনাক মেইল নহলে কল কৰিব আৰু ইয়াৰ লাষ্ট ডেট হ'ব 27 মাৰ্চ পিছৰ যেটো ভ্যাকেন্সি এটো U1 এডুকেশন LLB গুৱাহাটী এটো সৰ্বশিক্ষা অভিযানৰ আণ্ডাৰত এটা এটো মিশন হয় এটা প্ৰজেক্ট হয় এটা ভ্যাকেন্সি আছে ইয়াতে ভোকেশনাল সাৰ্ভিস প্ৰভাইডাৰ VSP ইয়াতে এইটো যেটো পোষ্ট এই পোষ্টটো ইয়াতে এইকিটা হল ডিপাৰ্টমেন্ট এইকিটা ডিপাৰ্টমেন্টত আপোনালোকৰ এই পোষ্টটো আছে এগ্ৰিকালচাৰ এপাৰেল অটোমোটিভ বিউটি এণ্ড ৱেলনেছ হেলথ কেয়াৰ এই যিকিটা ব্ৰাঞ্চ আছে এই ব্ৰাঞ্চ কিটা আপোনালোকৰ ব্ৰাঞ্চ ওয়াইজ কোৱালিফিকেশন বেলেগ বেলেগ লাগিব মই ইয়াতে দেখাইছো আপোনালোকক এগ্ৰিকালচাৰৰ কাৰণে পোষ্ট গ্ৰেজুৱেচন কৰা হ'ব লাগিব এগ্ৰিকালচাৰত বা হৰ্টিকালচাৰ আৰু লগতে 1 ইয়াৰৰ এক্সপেৰিয়েন্স লাগিব apparel made ups home furnishing or kana post graduation kora hobo libo textile and clothing or relevant area from recognized university institute aru logote ek bosor experience libo yatu automotive or kana diploma ba degree kora hobo libo automobile ba mechanical engineering ot aru logote yatu ek bosor experience libo beauty aru wellness or kana graduation kora hobo libo ba graduation kora hobo libo tar logote diploma kora hobo libo cosmetology beauty therapy beauty culture from ITI UGC approved institution health care or kana beauty BSc nursing ba midwifery 4 years and or 3.5 years diploma in GNM with 1 year experience
ৰিটেলৰ কাৰণে MBA বা PGDM কৰাব লাগিব ৰিটেল মেনেজমেন্টত বা মাৰ্কেটিং ফ্ৰম UGC AICTE এপ্ৰুভ ইনষ্টিটিউট লগতে 1 বছৰ এক্সপেৰিয়েন্স লাগিব টুৰিজম আৰু হস্পিটেলিটিৰ কাৰণে পোষ্ট গ্ৰেজুৱেচন কৰাব লাগিব ট্ৰেভেল এণ্ড টুৰিজম মেনেজমেন্টত tourism and hospitality 3 years degree diploma in hotel management from any recognized institute university আৰু লগতে 1 বছৰৰ এক্সপেৰিয়েন্স লাগিব পাৱাৰৰ কাৰণে ডিপ্লোমা বা বিটেক কৰাব লাগিব ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিংত আৰু ফুড প্ৰসেসিংৰ কাৰণে গ্ৰেজুৱেচনৰ লগতে 3 to 4 yearsৰ ফুড প্ৰডাকচন হোটেল মেনেজমেন্ট from a recognized institute university লগতে 1 বছৰৰ এক্সপেৰিয়েন্স আৰু যদি 3 বছৰৰ ডিপ্লোমা কৰা আছে হোটেল মেনেজমেন্টত হোটেল মেনেজমেন্ট এণ্ড কেটাৰিং টেকনলজি তেতিয়া এপ্লাই কৰিব পাৰিব এটো এপ্লাই কৰিব কাৰণে আপোনালোকৰ যেটো এপ্লাই কৰা লিংক হয় ওয়েবসাইটৰ যেটো লিংক হয় এটো ভিডিওৰ ডেসক্ৰিপচনত দি দিম তাত ক্লিক কৰিলে আপোনালোকে তাতে এপ্লাই কৰা প্ৰসেসটো বাকিখিনি নিজে দেখিলে গম পাব কেনেকৈ কৰিব লাগে ইয়াৰে লাষ্ট ডেট হ'ব 19 মাৰ্চ পিছৰ ভ্যাকেন্সিটো আমুল কোম্পানীৰ পৰা আহিছে ডাইৰেক্ট জয়নিং হ'ব আপোনালোকৰ ইয়াতে পদ আহিছে পেকেজিং আৰু সুপাৰভাইজাৰৰ ভ্যাকেন্সি দৰমহা ইয়াতে 8 আৱাৰ্স কৰিলে 14000 টকা দিব আৰু 12 ঘণ্টা কৰিলে আপোনালোকৰ 16500 টকা স্যালাৰি পাব সুপাৰভাইজাৰৰ কাৰণে 8 ঘণ্টা কৰিলে 16500 আৰু 12 ঘণ্টা কৰিলে 18500 টকা পাব আপোনালোকৰ জয়নিংৰ কাৰণে আধাৰ কাৰ্ডৰ এক কপি ফটো লাগিব আৰু যিসকল যুৱক হয় তেওঁলোকৰ কাৰণে থকা আৰু খোৱাটো বিনামূলীয়া হ'ব যদি কোনোবা ইন্টাৰেষ্টেড হয় আৰু ইয়াৰ বিষয়ে সবিশেষ জানিব বিচাৰে তেতিয়াহলে ইয়াতে যোগাযোগ নম্বৰ এটা দি আছে ইয়াতে কল কৰিব বা WhatsApp কৰিব তেওঁলোকে ৰেসপন্স কৰিব বাকিখিনি বুজাই দিব প্ৰসেস কেনেকৈ কি কৰিব লাগিব সো এইখিনি আছিল আজিৰ দিনটোৰ ভ্যাকেন্সিৰ আপডেট ভিডিওটো ভাল পালে লাইক এটা কৰি দিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ